যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত নাজিৰা বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত আজি নিৰ্বাচনৰ প্ৰচাৰ চলাব ভাৰতীয় জাতীয় কংগ্ৰেছৰ যোৰহাট লোকসভা সমষ্টি প্ৰাৰ্থী গৌৰৱ গগৈয়ে। নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহি নাজিৰাৰ মেছাগড় মাধৱ মন্দিৰত আশীষ গ্ৰহণ কৰিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে। ইয়াৰ উপৰিও নাজিৰাৰ মেছাগড় বৰসভাটোৰ অংশ লৈ কংগ্ৰেছৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে। ইয়াৰ পিছতে বাইক ৰেলীৰে গৌৰৱ গগৈ ৰাওনা হয় মাধুৰী নাট্য মন্দিৰত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনী প্ৰচাৰ সভালৈ। দেখিছো যে আজি যদি আমাৰ অসমৰ ভিতৰতে কওক বা সমগ্ৰ ভাৰত ভিতৰতে কওক, গণতান্ত্ৰিক আৰু লোকতান্ত্ৰিক মূল্যৰ ওপৰত বিজেপি এটা প্ৰহাৰ কৰি আছে। আৰু মই ভাবো যদি দেশৰ ভিতৰত গণতন্ত্ৰই জীয়াই নাথাকে, যদি দেশৰ ভিতৰত লোকতন্ত্ৰ জীয়াই নাথাকে, তেতিয়া সাধাৰণ মানুহৰ উন্নয়ন হোৱাটো যথেষ্ট জটিল। উন্নয়ন হ'ব, কিন্তু আটাইতকৈ ধনী মানুহৰ উন্নয়ন হ'ব, তেওঁলোকে আৰু ধনী হ'ব। কিন্তু সাধাৰণ শ্ৰেণীৰ মানুহে যদি বাস্তৱভাৱে নিজৰ নৈতিক অধিকাৰ বিচাৰে, নিজৰ বাস্তৱিক উন্নয়ন হোৱাটো বিচাৰে, তেতিয়া গণতন্ত্ৰই জীয়াই ৰাখিব লাগিব। আৰু গণতন্ত্ৰত প্ৰতিবাদী কণ্ঠ শুনাটো যথেষ্ট শক্তিশালী। কিন্তু আজি আমি অসমত দেখিছোঁ যে ছাত্ৰসকলে কা বিৰোধে মাত মাতিব নোৱাৰে, 144 লগাই দিছে। দিল্লীত আমি দেখা পাইছোঁ যে এজন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জেললৈ পঠাই দিছে, কংগ্ৰেছ দলৰ একাউণ্টবোৰ ফ্ৰিজ কৰি দিছে, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী পদত্যাগ কৰি তেওঁলোকৰ জেল, বিভিন্ন এনেকুৱা ধৰণৰ আজি ইনকাম টেক্স ইডি আজি বিজেপিয়ে ব্লেকমেইল কৰিবলৈ আজি ইডি আৰু ইনকাম টেক্সক ব্যৱহাৰ কৰিছে। তো যেতিয়ালৈকে ডেমক্ৰেচি নাথাকে তো ডেভেলপমেণ্ট হ'ব নোৱাৰে। ন' ডেমক্ৰেচি ন' ডেভেলপমেণ্ট। তো সেইকাৰণে আজি অসমৰ ভিতৰতো আশা কৰ্মীখিনি যে তেওঁলোক আমি কথাখিনি কৈছোঁ, আজি আমাৰ যিমানবোৰ ভেঞ্চাৰ স্কুল আছে, ভেঞ্চাৰ স্কুল হৈ আমি মাত মাতি আছোঁ। আমাৰ যিমানবোৰ আমাৰ বাগানৰ মালিক পলাইছে, বাগানৰ মানুহবোৰে আজি ভালকে তেওঁলোকৰ PF পোৱা নাই, ধৰ্ম পোৱা নাই, সেয়ালৈ আমি মাত মাতি আছোঁ। কিন্তু চৰকাৰে শুনা নাই। চৰকাৰে লাহে লাহে গণতন্ত্ৰ পৰিৱেশ শেষ কৰি অহংকাৰী হৈ গৈছে। তো সেইকাৰণে এই নিৰ্বাচনটো যদি বাস্তৱিকভাৱে আমি উন্নয়ন কৰিব লাগে বা উন্নয়ন হোৱাটো বিচাৰোঁ সামাজিক আৰু সাধাৰণ মানুহৰ, তেতিয়া আমি গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব। এই নিৰ্বাচনটো গণতন্ত্ৰ ৰক্ষা কৰাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ সময়। নাজিৰাৰ পৰা জুলফিকাৰ আলুৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।